হয় আচলতে নাগালেণ্ডৰ যি হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তত আচলতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল কিয়নো দীৰ্ঘদিন ধৰি আচলতে প্ৰায় 50 বছৰৰ অধিক কাল আচলতে এই বনভোজস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আচলতে সৌন্দৰ্য উপভোগ কৰে নাগালেণ্ডৰ পৰিৱেশ অথবা যি নৈসৰ্গিক শোভাৰে ভৰপূৰ আচলতে নেঘেৰিবিল বনভোজস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু এই লোকসকল অহাত যেতিয়া নাগালেণ্ডৰ 3খন কাউন্সিলে আচলতে বাধা আৰোপ কৰিছে এই বাধা আৰোপ কৰাৰ লগে লগে আচলতে জাতীয় দল সংগঠনসমূহ ক্ষোভিত হৈ পৰিছে আৰু ক্ষোভিত হৈ পৰাৰ সমান্তৰালভাৱে আচলতে তেখেতসকলে হুংকাৰ দিছে যে 24 ঘণ্টাৰ ভিতৰত যদি এই ফলকখন উঠাই নলয় জাননীখন উঠাই নলয় তেনেহলে অনাগত দিনত আচলতে ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে ইয়াৰ বাবে আচলতে দল সংগঠন দায়ী নহয় তেনেধৰণে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে পাৰ্থ এই মুহূৰ্তত ৰাজ্যমন্ত্ৰী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়ালৈকে প্ৰশাসনে সেই ঠাই পৰ্যবেক্ষণ কৰিছে নাই প্ৰশাসনৰ তৎপৰতা কেনেধৰণৰ হয় আমি ইতিমধ্যে ঘটনাস্থলী উপস্থিত হৈ সমগ্ৰ তথ্যটো আহৰণৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু ইয়াৰ পিছতে আচলতে গাঁও প্ৰধানগৰাকীৰ পৰা জানিব পাৰিছোঁ যে তেখেতৰ গোলাঘাট জিলাৰ যিগৰাকী সীমান্ত দণ্ডাধীশ আছে দণ্ডাধীশে তেখেতসকলৰ সৈতে যোগাযোগ কৰিছে আৰু ইতিমধ্যে আজি ঘটনাস্থলীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু উপস্থিত হোৱাৰ সম্ভাৱনাহে আছে প্ৰকৃততে আচলতে আলোচনা কেতিয়া হ'ব বা আগন্তুক নৱবৰ্ষ আহি আছে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আচলতে এনেধৰণৰ নগাৰ হঠকাৰী সিদ্ধান্তৰ পিছত আচলতে বনভোজকাৰী দলে কেনেধৰণৰ পদক্ষেপ হাতত ল'ব বা বনভোজকাৰী দল হঠাৎ উপস্থিত হ'লে কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে এই ক্ষেত্ৰত আচলতে কি পৰ্যায়ৰ আলোচনা হ'ব পৰৱৰ্তী সময়তহে গম পোৱা হ'ব ৰাজমণি এতিয়া হৈছে বনভোজৰ বতৰ যিহেতু বহু বনভোজকাৰী দল ইয়াৰ পূৰ্বেও নেঘেৰিবিললৈ যায় নেঘেৰিবিলত বনভোজ খাবলৈ যায় এতিয়া কথাটো হৈছে তাত যদি নগাই এনেধৰণৰ জাননী জাৰি কৰিছে তাৰ পাছতো যদি অসমৰ লোক যায় বিক্ষিপ্ত ঘটনা সংঘটিত হয় তাৰ বাবে প্ৰশাসন হস্তম হৈ আছে নাই যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যাতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশৰ সৃষ্টি নহয় প্ৰশাসনে এই বিষয়বোৰ কেনেধৰণে পৰ্যবেক্ষণ কৰিছে কেনেধৰণে চাইছে হয় আচলতে প্ৰশাসনৰ লোক বৰ্তমানলৈকে উপস্থিত হোৱা নাই কিন্তু গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে গাঁও প্ৰধানজনৰ লগত যোগাযোগ কৰিছে উপস্থিত হ'বগৈ আজি হয়তো কিছু সময়ৰ পিছত কিন্তু প্ৰশাসনৰ স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা আচলতে CRPF হওক বা আৰক্ষী প্ৰশাসনে হওক বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজমণি শইকীয়া সবিশেষ তথ্যখিনি জনোৱাৰ বাবে চাব দেই আজি আমি যুগান্তৰ পৰা দেখি আহিছোঁ আমি নিজেও খাই আহিছোঁ ইয়াত নেঘেৰিবিলত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুত মানুহ আহে মানুহে ইয়াত পিকনিক খায় ডিচেম্বৰ মাহত জানুৱাৰী মাহত বহুত মানুহে খায় আজি দেখা পাইছোঁ এখন চাইনবোৰ্ড তিনিটা বস্তিয়ে মিলি চাইনবোৰ্ড লগাইছে ইয়াত মানুহ সোমালেই নদীখন পাৰ হ'লে 10,000 টকা ফাইন সেইটো আমি কোনো পধ্যে মানি নলওঁ আৰু আমি এদিনৰ সময় দিছোঁ 24 ঘণ্টা সময় দিছোঁ যদি এই চাইনবোৰ্ডখন ইয়াৰ পৰা নতৰাই আমি বিহিত ব্যৱস্থা ল'বলৈ আমি অনুসূচিত যি ছাত্ৰ সন্থা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ অসম বীৰ লাচিত থানা আছু কেইটা সংগঠন মিলি প্ৰতিবাদ কৰিম আমি নগাঁৱে যেনেকৈ ফ্লেগ লগাইছে আমিও অসমত লগাবলৈ বাধ্য হ'ম আমি গোলাঘাট জিলা প্ৰশাসনক আৰু নাগালেণ্ড প্ৰশাসনক দুয়োটাকে আলোচনা কৰি 24 ঘণ্টাৰ ভিতৰত এই ফ্লেগখন উঠাব লাগে নহ'লে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম ধৰক আমাৰ ইয়াতো ধৰক আজি বহু বছৰ ধৰি মানুহে পিকনিক খাই আছে তাত কোনো বাধা আৰোপ এতিয়ালৈকে হোৱাকৈ নাই হঠাৎ যোৱাকালি ধৰক নগা 3খন গাঁও মিলি কি সিদ্ধান্ত ল'লে নাজানো আমি হঠাৎ ইয়াত এখন চাইনবোৰ্ড লগাই দিছে তাত কিছুমান নিয়ম নীতি বনাই দিছে বাধা আৰোপ কৰিছে কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে আমাৰ যিহেতু আৰু বেছিদিন নাই পিকনিকৰ সময় আহি আছে জানুৱাৰী মাহ আহি আছে ইয়াত এটা এওঁলোকে এই নটিছৰ যোগেদি এটা সুৰুঙা এটা ওলাই থৈছে ধৰক যেতিয়া মানুহবোৰ আহিব পিকনিক প্লেচত পিকনিক বা বনভোজস্থলীত বনভোজ খাবলৈ তেতিয়া কিবা এটা সৰু সুৰা কিবা এটা হেৰি পালে এওঁলোকে এই 10,000 টকা এটা জৰিমনা লোৱা এটা লিংক এটা উলিয়াইছে এইটো মোৰ মতে এইটো এটা ভয়ংকৰ এটা সমস্যা হ'বগৈ সময়ত কাৰণ আজি আমি ইয়াত আছোঁ ইয়াৰ নিয়ম নীতিখিনি আমি গম পাইছোঁ কিন্তু আজি নতুন ক'ৰবাত বেলেগ জেগাৰ পৰা আহিব নাজানিবও পাৰিব এওঁলোকক নজনা সুযোগ লৈ এওঁলোকে পিছত নগা মানুহটো ফাইন এটা ল'ব ফাইন লোৱাৰ লগে লগে ইয়াত কি হ'ব অসম নাগালেণ্ডৰ মাজত এটা ডাঙৰ এটা সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে মই আপোনালোকৰ এই চেনেলৰ মাধ্যমে মই ক'ব বিচাৰোঁ যে আমাৰ যিহেতু অসমৰ
যি উপায়ুক্ত আয়ুক্ত আৰু আপোনাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটসকল আছে, CRPF আছে, সকলো আহি ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু ধৰক আমাৰ অসম চৰকাৰো আছে, এই যিহেতু আমাৰ বাইদেউ অজন্তা নিয়োগেও এই পিকনিকৰ কাৰণে আমাৰ এই ৰাস্তাখনো বনাই দিছে, তেখেতসকলেও গম পাই আছে। আনকি চাৰিআলিতো এখন এনেকুৱা চাইনবোৰ্ড মাৰি দিছে। সেইকাৰণে মানে অসম চৰকাৰেও যাতে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে আৰু যাতে আমাৰ দুখন ষ্টেটৰ মাজত কোনো ধৰণৰ যাতে ব্যাঘাত সন্মুখীন নহয়, আমি আগৰ দৰে যাতে মিলা প্ৰীতিকে আৰু বনভোজস্থলী যেনেকৈ মানুহে খাই আছে তেনেকৈ খাই থকাটো আমি বিচাৰোঁ। আমি এতিয়া ধৰক যোৱা বছৰ আমি এখন কমিটি ইয়াত তদাৰক কমিটি পাতিছিলোঁ আমাৰ 2 নং নেগেৰিবিল বনভোজস্থলীত। গতিকে বৰ আনন্দ মনেৰে আমি প্ৰতি বছৰে মানে আনন্দ মনেৰে আমি পিকনিক প্ৰতিজন ব্যক্তিয়ে বা বহুত দূৰৰ পৰা আহি আমাৰ ইয়াত মানে পিকনিক খাই যায়হি আনন্দ মনত। কিন্তু এইবাৰ আজি ৰাতিপুৱা মই গম পালোঁ যে নটিচ এখন ইয়াত মানে পুতিছেহি বুলি আমাৰ পিকনিক প্লেচত। গতিকে আহি এতিয়া বৰ্তমান দেখিছোঁ যে পিকনিক খাব নোৱাৰিব ইয়াত, ঠিক তেনেধৰণত। গতিকে আমি ভাবিছিলোঁ সেই নটিচখন মৰাৰ আগতে যদি আমাৰ এখন কমিটিৰ লগত যদি আলোচনা কৰা হ'লে বস্তুটো ভাল আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।